তহঁতৰ অত্যাচাৰত মোৰ প্ৰাণ গ'লেও বংশদেউ ঠিকনা মই নকওঁ। আইদেউ, আপোনাক ত্যাগৰ বাবে জয়মতী ছবিখন আহিছিল মুক্তি লাভ কৰিলে। আপোনাৰ ওচৰত আমি চিৰকৃতজ্ঞ। নাপায় দে এইবোৰ কৰ্ম কৰিব। পৰপুৰুষক বংশৰ দেও বুলি সম্বোধন কৰি চিনেমা কৰি দেখুৱাইছো। আজিৰ পৰা তই বৰঘৰত প্ৰৱেশ কৰিব নোৱাৰ। আমাৰ সমাজত তই কলংক সানিছ। যি পুৰুষে তাইক বিয়া কৰাব তেওঁকো এই সমাজৰ পৰা এঘৰীয়া কৰাব। আৰু এনেদৰেই অসমৰ প্ৰথমগৰাকী নাৰী অভিনেত্ৰী আইদেউ সন্দিকৈ অভিনয়ৰ নামত নিজৰ জীৱন উৎসৰ্গা কৰিলে। এই মহান অভিনেত্ৰীক শতকোটি প্ৰণাম।